ভূগোলৰ কিছুমান ইম্পৰ্টেণ্ট MCQ চাম যেটো 2026 13 ফেব্ৰুৱাৰীত হোৱা পৰীক্ষাত যেটো আমাৰ সোশ্যাল সায়েন্স আছে তাৰ ভূগোল পাঠটো কি আহিব পাৰে ইম্পৰ্টেণ্ট কোশ্চেন হেকেটা আমি চাম আৰু তোমালোকে কিমান কেইটা পাৰা লাষ্টত হেকেটা আমাক কমেন্টত জনাই দিবা ঠিক আছে তো আহা স্টাৰ্ট কৰো তো এক নম্বৰটো চাবা তলত দিয়াবোৰৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা এই একৰ লগত এই ফালে কোনটো মিলিব হেতু তোমাৰ বাহিৰ মিলাব লাগে ঠিক আছে মিলাই এইটো হল তোমাৰ অপচন একেটা কিন্তু অপচন নহয় অপচন হল একেটা ঠিক আছে তো অম্বিকাগিৰি ৰায়চৌধুৰী এটো কাৰ লগত জড়িত হয় এটো তুমি মিলাব লাগিব ঠিক আছে তো তুমি যেতিয়া এটো মিলাবা তেতিয়া অম্বিকাগিৰি ৰায়চৌধুৰী কাৰ লগত হয় বন্দিনী ভাৰতৰ লগত ৰিলেটেড আছে হয় না নাই আকৌ তুমি পদ্মনাথ গোহাঁই বৰুৱা কাৰ লগত ৰিলেটেড আছে যে আহোম হবা হয় না তো এই দুটা মিলি গল তো তুমি চাবা এই দুটা প্ৰথমত কত আছে যে 1 বিৰ লগত আছে ঠিক আছে আৰু 2 সিৰ লগত আছে তো এনেকুৱা আৰু আছে কোনোবা এটা যে নাই যেহেতু নাই তেনেহলে আমাৰ অপচন এই রাইট হবে আমার গোটে এটা মিলোৱাৰ দৰকাৰ নহয় ঠিক আছে আমি জাস্ট এটা বা দুটা মিলাই বাকিখিনি টিক চিন দি দিম হ'ব এবাৰ দেখিবা 2 নম্বৰ কোশ্চেনটো কি কৈছে দাবিত কি কৈছে যে ভূমি সম্পদৰ সুষম ব্যৱহাৰ কৃষিৰ বাবে অত্যন্ত জৰুৰী আৰু ইয়াৰ কাৰণ কি লিখি দিছে যে ভূমিৰ অত্যাধিক ব্যৱহাৰ প্ৰদূষণ আৰু বহনক্ষম নোহোৱা পদ্ধতিয়ে ইয়াৰ উৰ্বৰতা হ্ৰাস কৰে এতিয়া অপচন দেখা এটা হল দাবী এটো হল কাৰণ ঠিক আছে এটো দাবী এটো কাৰণ আৰু অপচন হল এইটা অপচন কি দিছে এ আৰু আর দুটাই শুদ্ধ আৰু আর এর শুদ্ধ ব্যাখ্যা হয় ঠিক আছে আকৌ অপচন বি আছে এ আৰু আর দুটাই শুদ্ধ কিন্তু আর এর শুদ্ধ ব্যাখ্যা নহয় ঠিক আছে সি নম্বৰ কি কৈছে এ শুদ্ধ আর অশুদ্ধ আৰু ডি নম্বৰ কি কৈছে এ অশুদ্ধ আর শুদ্ধ তো এতিয়া দেখা এই এ টু যেটো কৈছে এটো শুদ্ধ নাই তো আমি যদি এটো লক্ষ্য করি এটো কি হয় শুদ্ধ হয় আকৌ যদি তুমি আর টু লক্ষ্য কৰা আর টু যেটো আমাৰ যুক্তি দিছে বা যি কাৰণ দিছে কাৰণটো সত্য নাই যে কাৰণটো সত্য আৰু ইয়াৰ কাৰণে এটো সত্য নহয় ইয়াৰ কাৰণে এটো সত্য হয় নে নহয় তো আমি যদি চাও যে দাবীৰ কাৰণে যেটো কাৰণ দিছে কাৰণটো কি হয় সত্য হয় তো হিচাপে তোমাৰ অপচন কি হৈ যাব এ আহি যাব ঠিক আছে তো এ হ'ব শুদ্ধ আনসাৰ এতিয়া 3 নম্বৰটো চোৱা যে মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰৰ তেটো কেই প্ৰকাৰৰ আছিল দেখা অপচন এ আছে 2 অপচন বি আছে 3 অপচন সি আছে 4 আৰু অপচন ডি আছে 6 ঠিক আছে তো এটো কোনটো হবে স্টুডেন্টস এটো হবে আমাৰ সি নম্বৰ অৰ্থাৎ 4 ঠিক আছে তাৰ পিছত দেখা 4 নম্বৰ কোশ্চেন কি দিছে IUCN কেতিয়া প্ৰতিষ্ঠিত হৈছিল তে চন দি আছে তোমালোকে কোৱা কেতিয়া প্ৰতিষ্ঠিত হৈছিল ঠিক আছে তো এটো শুদ্ধ আনসাৰ কি হ'ব অপচন বি 1948 চনত ঠিক আছে 5 টো তলৰ কোনটো মানৱ সৃষ্ট সম্পদ এ নম্বৰ নদ নদী বি নম্বৰ খনিজ তেল সি নম্বৰ জলসিঞ্চন নলা আৰু ডি নম্বৰ অৰণ্য ইয়াৰ ভিতৰত শুদ্ধ আনসাৰ কোনটো হ'ব যে অপচন নম্বৰ সি ঠিক আছে এতিয়া কোশ্চেন নম্বৰ 6 টো চোৱা তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী অৰ্থাৎ এই চাৰিটা যে অপচন আছে ইয়াৰ ভিতৰত কোনটো প্ৰাণী বিলুপ্ত হ'ব ধৰিছে বা বিলুপ্ত হৈ আছে এ নম্বৰ এহিঙীয়া ঘৰ নল গাহৰি সি নম্বৰ জিৰাফ আৰু ডি নম্বৰ মিথুন ইয়াৰ পৰা যেটো আমাৰ শুদ্ধ আনসাৰ হয়টো হল কি বি নম্বৰ নল গাহৰি ঠিক আছে এতিয়া চাবা কোশ্চেন নম্বৰ 7 কোশ্চেন নম্বৰ 7 টো কি কৈছে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত অপচন নম্বৰ কি দিছে এ নম্বৰ ইউনেস্কো 2 নম্বৰ UNO সি নম্বৰ WWF আৰু ডি নম্বৰ UNEP তেতিয়া যেটো শুদ্ধ উত্তৰ হয়টো হ'ব কি অপচন নম্বৰ এ ঠিক আছে স্টুডেন্ট এতিয়া হা 8 নম্বৰ কোশ্চেনত 8 নম্বৰত কি কৈছে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ইয়াত পানী অপচন এ পানী বি সূৰ্য ৰশ্মি সি গছ গছনি আৰু ডি প্ৰাকৃতিক গেছ এইটো তোমাৰ অপচন হৈ যাব ডি অপচন ডি হ'ব তোমাৰ শুদ্ধ আনসাৰ কোশ্চেন নম্বৰ 9 ত কি কৈছে অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হল এইটো অপচনে কি কৈছে কাৰ্ল ৰিটাৰ জৰ্জ সিছ হোম ডাৰ্কেন ৰাউন্ড ফেইন ট্ৰিফ বাট জেল তো কোনটো হবে এর অপশন হবে তোমার বি জর্জ সিছ হোম এতিয়া দেখা কোশ্চেন নম্বৰ 10 কোশ্চেন নম্বৰ 10 ত কি কৈছে তলৰ কোনটো দ্বিতীয় বৃত্তি হয় এই অপশন এ শিল্প উৎপাদন প্ৰক্ৰিয়া অপশন বি যাতায়াত আৰু পৰিবহন কাৰ্য অপশন সি প্ৰচাৰ মাধ্যম আৰু অপশন ডি নিৰ্মাণ কাৰ্য তো এটো যেটো শুদ্ধ আনসাৰ হয়তো কি অপশন এ এটা দেখা 11 ত কি কৈছে সম্পদ প্ৰদানকৈ কেইটা ভাগত ভাগ কৰা হয় তো সম্পদ কেইটা ভাগত ভাগ কৰা হয় অপশন এ 2 অপশন বি 3 অপশন সি 4 আৰু অপশন ডি 6 তো সম্পদ কেইটা ভাগত ভাগ কৰা হয় অপশন বি নম্বৰ তিনিটা ভাগত ভাগ কৰা হয় না তো তে দেখা কোশ্চেন নম্বৰ 11 টো ইয়াত কি কৈছে সম্পদ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হয় অপশন এ হল 2 অপশন বি হল 3 অপশন সি হল 4 আৰু অপশন ডি হল 6 তো ইয়াৰ যেটো শুদ্ধ আনসাৰ হ'ব এটো কি অপশন বি 3 ঠিক আছে কোশ্চেন নম্বৰ 12 ত কি কৈছে তলত দিয়াবৰ মিলোৱা আৰু শুদ্ধ উত্তৰ দিয়া তো তুমি এটো কি কৰিব লাগিব মিলোৱাব লাগিব তো দেখা ইয়াত প্ৰথমে কৈছে দ্বিতীয় বৃত্তিৰ লগত ইয়াৰ ভিতৰত কোনটো জড়িত আছে আমি জানো দ্বিতীয় বৃত্তিৰ লগত কি হ'ব শিল্প উৎপাদন প্ৰক্ৰিয়া হয় না অৰ্থাৎ 1 সিৰ লগত তো তুমি যদি ইয়াত লক্ষ্য কৰা 1 সিৰ লগত কোনটো আছে 1 সিৰ লগত তোমাৰ এ আছে 1 এর লগত আছে গতি এটো নহব প্ৰথমে এলিমিনেট কৰি দিয়া 1 বিৰ লগত আছে এটো এলিমিনেট কৰি দিয়া তাহলে অপশন এ আৰু ডি থাকি গল এতিয়া দেখা 2 নম্বৰটো কি কৈছে ইয়াত তৃতীয় বৃত্তি হয় না যে তৃতীয় বৃত্তিটো তোমাৰ কাৰ লগত জড়িত আছিল যে তৃতীয় বৃত্তিটো আছিল আমাৰ বেপাৰ বাণিজ্যৰ লগত হয় না কাৰ লগত জড়িত আছিল বেপাৰ বাণিজ্যৰ লগত এতিয়া তেনেহলে 2 হ'ব কাৰ লগত এৰ লগত 2 এৰ লগত কত আছে 1 নম্বৰত আছে হয় না আৰু এটো আছে বিৰ লগত গতি আমাৰ অপশন কি হৈ যাব এ ৰাইট হৈ যাব
বাকী কেইটামান আৰু মিলাব নালাগে এতিয়া দেখা 13 নম্বৰ কোৱেশ্চন কি কৈছে গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল মিথেন নাইট্ৰাছ অক্সাইড ক্লোৰোফ্লোৰোকাৰ্বন আৰু কাৰ্বন ডাই অক্সাইড তো ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ল অপশ্যন ডি ঠিক আছে এতিয়া দেখা 14 নম্বৰ কোৱেশ্চনত কি কৈছে পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে অপশ্যন এ প্ৰায় 20% অপশ্যন বি প্ৰায় 35% অপশ্যন সি প্ৰায় 25% এণ্ড অপশ্যন ডি প্ৰায় 30% তো এইটো অপশ্যন কোনটো হৈ যাব যে প্ৰায় 35% অপশ্যন নম্বৰ বি 15 দেখা কি কৈছে ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে অপশ্যন এ কোৱা হৈছে 280 কিলোমিটাৰ অপশ্যন বি কোৱা হৈছে 580 কিলোমিটাৰ অপশ্যন সি কোৱা হৈছে 380 কিলোমিটাৰ আৰু অপশ্যন ডি কোৱা হৈছে 10000 কিলোমিটাৰ ইয়াৰ ভিতৰত তোমাৰ অপশ্যনটো কোনটো শুদ্ধ হ'ব অপশ্যন নম্বৰ ডি এতিয়া দেখা 16 নম্বৰ কোৱেশ্চনটো কি কৈছে এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ক'ত হয় যে অপশ্যন এ মেৰু অঞ্চলত অপশ্যন বি ঔদ্যোগিক অঞ্চলত অপশ্যন সি অৰণ্য অঞ্চলত অপশ্যন ডি গাহনি অঞ্চলত তো এইটো শুদ্ধ আনসাৰ হ'ব কি তোমাৰ বি ঔদ্যোগিক অঞ্চলত 17 নম্বৰ কোৱেশ্চনটো দেখা বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ কিমান শতাংশ হয় অপশ্যন এ কৈছে 0.08% 0.93% অপশ্যন সি কৈছে 0.81% আৰু অপশ্যন ডি 0.01% তো এইটো কোনটো হ'ব এইটো হ'ব অপশ্যন নম্বৰ বি ঠিক আছে এতিয়া দেখা কোৱেশ্চন নম্বৰ 18 পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন অপশ্যন এ প্ৰশান্ত মহাসাগৰ অপশ্যন বি ভাৰত মহাসাগৰ অপশ্যন সি আটলান্টিক মহাসাগৰ অপশ্যন ডি দক্ষিণ মহাসাগৰ তো এইটো অপশ্যন কি হ'ব অপশ্যন নম্বৰ সি আটলান্টিক মহাসাগৰ কোৱেশ্চন নম্বৰ 19 কি কৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন অপশ্যন এ উত্তৰ আমেৰিকা মহাদেশ অপশ্যন বি ইউৰোপ মহাদেশ অপশ্যন সি এণ্টাৰ্কটিকা মহাদেশ আৰু অপশ্যন ডি অচেনিয়া মহাদেশ তো ইয়াৰ যেটো শুদ্ধ আনসাৰ হ'ব সেইটো হ'ব কি অপশ্যন ডি অচেনিয়া মহাদেশ এতিয়া দেখা কোৱেশ্চন নম্বৰ 20 এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে অপশ্যন এ ভূমধ্য সাগৰ অপশ্যন বি লোহিত সাগৰ অপশ্যন সি কাম্পিয়ান সাগৰ আৰু অপশ্যন ডি আৰব সাগৰ তো ইয়াৰ যেটো শুদ্ধ আনসাৰ সেইটো হ'ব তোমাৰ অপশ্যন বি লোহিত সাগৰ এতিয়া দেখা কোৱেশ্চন নম্বৰ 21 কি কৈছে ব্ৰাজিলৰ ৰাজধানী কি অপশ্যন এ ৰিঅ ডি জেনেইৰো অপশ্যন বি সাও পাউলো অপশ্যন সি ব্ৰাসিলিয়া অপশ্যন ডি লিমা তো ইয়াৰ যেটো শুদ্ধ উত্তৰ সেইটো কি অপশ্যন সি ব্ৰাসিলিয়া ইয়াৰ পিছত দেখা 22 কোৱেশ্চন নম্বৰ পৃথিৱীৰ গভীৰতম খাত ড্যাশ মানে ইয়াত কোনটো হ'ব অপশ্যন এ মেৰিয়ান খাত অপশ্যন বি ৰোমান্স খাত অপশ্যন সি চুমেৰিয় খাত অপশ্যন ডি চুন্ডা খাত তো ইয়াৰ যেটো শুদ্ধ আনসাৰ হ'ব সেইটো হ'ব তোমাৰ অপশ্যন নম্বৰ এ মেৰিয়ান খাত এতিয়া দেখা 23 কোনখন মহাদেশৰ আকৃতি এটা অভতা ত্ৰিভুজৰ ধৰে অপশ্যন এ এছিয়া অপশ্যন বি আফ্ৰিকা অপশ্যন সি দক্ষিণ আমেৰিকা আৰু অপশ্যন ডি ইউৰোপ তো এইটো যেটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন সি দক্ষিণ আমেৰিকা এতিয়া কোৱেশ্চন 24 দেখা কি কৈছে 2011 চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছিল ড্যাশ মানে কিমান আছিল অপশ্যন এ 198 জন অপশ্যন বি 288 জন অপশ্যন সি 308 জন অপশ্যন ডি 398 জন তো যেটো শুদ্ধ আনসাৰ সেইটো হ'ব কি অপশ্যন নম্বৰ ডি 398 জন কোৱেশ্চন 25 দেখা জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল অপশ্যন এ বড়ো অপশ্যন বি কাৰ্বি অপশ্যন সি ৰাভা অপশ্যন ডি মিচিং তো যেটো শুদ্ধ হ'ব শুদ্ধ অপশ্যনটো হ'ল ডি মিচিং এইটো আছিল দ্বিতীয় আৰু যেটো বড়ো আছিল হে বড়োটো হ'ল প্ৰথম এতিয়া 26 দেখা কি কৈছে অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ'ল অপশ্যন এ কামৰূপ অপশ্যন বি শিৱসাগৰ অপশ্যন সি নগাঁও আৰু অপশ্যন ডি কাৰ্বি আংলং ইয়াৰ যেটো শুদ্ধ আনসাৰ সেইটো হ'ব অপশ্যন ডি কাৰ্বি আংলং কোৱেশ্চন নম্বৰ 27 ইয়াত কি কৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায় অপশ্যন এ নামেৰি উদ্যানত অপশ্যন বি মানাহ উদ্যানত অপশ্যন সি কাজিৰঙা উদ্যানত আৰু অপশ্যন ডি ডিব্ৰু চৌখোৱা উদ্যানত তো ইয়াৰ যেটো শুদ্ধ আনসাৰ সেইটো হ'ব অপশ্যন ডি ডিব্ৰু চৌখোৱা উদ্যানত ঠিক আছে এতিয়া দেখা কোৱেশ্চন নম্বৰ 28 কি কৈছে 2011 চনৰ তথ্যমতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা ড্যাশ ড্যাশ মানে কিমান তেত অপশ্যন এ 6 অপশ্যন বি 5 অপশ্যন সি 4 আৰু অপশ্যন ডি 7 ডি হ'ব শুদ্ধ আনসাৰ এতিয়া 29 এক নম্বৰত কি হৈছে অসমক মুঠ 6টা কৃষি জলবায়ু অঞ্চলত ভাগ কৰা হৈছে আকৌ 2 নম্বৰত কি কৈছে এছিয়াৰ বৃহত্তম চাহ বাগিচা হ'ল মনাবাৰী চাহ বাগিচা ইয়াৰ অপশ্যন বিলাক দেখা কি দিয়া আছে যে অপশ্যন এ এক শুদ্ধ কিন্তু 2 অশুদ্ধ অৰ্থাৎ এই এক নম্বৰ যেটো সেন্টেন্স দিছে এটো শুদ্ধ বুলি কৈছে আৰু 2 নম্বৰ যেটো সেন্টেন্স দিছে এটো অশুদ্ধ বুলি কোৱা হৈছে তাৰ পিছত কৈছে 1 আৰু 2 দুয়োটাই শুদ্ধ সি নম্বৰত কি কৈছে 1 আৰু 2 দুয়োটাই অশুদ্ধ ডি নম্বৰত কি কৈছে 1 অশুদ্ধ কিন্তু 2 শুদ্ধ তেতিয়া যেটো কারেক্ট অপশন হেতু হ'ব তোমাৰ অপশন নাম্বার বি যে
1 আৰু 2 দুয়োটাই কি হ'ব শুদ্ধ হ'ব 30 নম্বৰ কোশ্চেন তলৰ কোনটো মানৱ সৃষ্ট সম্পদ ইয়াৰ ভিতৰত কোনটো তোমাৰ মানৱ সৃষ্ট সম্পদ এ নম্বৰ নদ নদী বি নম্বৰ খনিজ তেল সি নম্বৰ জলসিঞ্চন নলা আৰু ডি নম্বৰ অৰণ্য তো ইয়াৰ যেটো শুদ্ধ আনসাৰ হেতু হ'ব সি জলসিঞ্চন নলা তাৰ পিছত দেখা 31 নম্বৰ কোশ্চেন তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ অপশন এ বায়ু অপশন বি পানী অপশন সি শস্য আৰু অপশন ডি কয়লা তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপশন ডি কয়লা ইয়াৰ পিছত 32 নম্বৰ কোশ্চেন দেখা আটাইতকৈ পুৰণি তেল ক্ষেত্ৰ কোনটো অপশন এ ডিগবৈ অপশন বি নুনমাটি অপশন সি বঙাইগাঁও তেল শোধনাগাৰ আৰু অপশন ডি এটাও নহয় তো যেটো শুদ্ধ আনসাৰ হেতু হ'ব অপশন নম্বৰ এ ডিগবৈ তাৰ পিছত দেখা 33 নম্বৰ কোশ্চেনত কি আছে অসমৰ ভূমি কেই প্ৰকাৰৰ মৃত্তিকাৰে গঠিত অপশন এ 3 প্ৰকাৰ অপশন বি 4 প্ৰকাৰ অপশন সি 6 প্ৰকাৰ আৰু অপশন ডি 2 প্ৰকাৰ তো এটো তোমাৰ যেটো কাৰেক্ট অপশন এটো হ'ব অপশন নম্বৰ বি 34 নম্বৰ কোশ্চেনত কি দিয়া আছে অসমৰ ৰেল পৰিবহন ব্যৱস্থাৰ দায়িত্বত আছে অসমৰ যেটো আমাৰ ৰেল পৰিবহন আছে এটো কোন দায়িত্বত আছে অপশন নম্বৰ এ কৈছে উত্তৰ পূব সীমান্ত ৰেল মণ্ডল অপশন নম্বৰ বি কৈছে উত্তৰ পশ্চিম সীমান্ত ৰেল মণ্ডল অপশন সি কোৱা হৈছে দক্ষিণ পূব সীমান্ত ৰেল মণ্ডল আৰু অপশন ডি কোৱা হৈছে দক্ষিণ পশ্চিম সীমান্ত ৰেল মণ্ডল তেতিয়া যেটো শুদ্ধ আনসাৰ হ'ব হেতু হ'ব তোমাৰ অপশন এ উত্তৰ পূব সীমান্ত ৰেল মণ্ডল এতিয়া দেখা 35 নম্বৰ কোশ্চেন কি কৈছে আহোমসকল মূলত কি গোষ্ঠীৰ লোক অপশন এ মঙ্গোলীয় জনগোষ্ঠী অপশন বি মিচিং জনগোষ্ঠী অপশন সি ৰাভা জনগোষ্ঠী আৰু অপশন ডি এটাও নহয় তেতিয়া যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপশন নম্বৰ এ মঙ্গোলীয় জনগোষ্ঠী 36 নম্বৰ কোশ্চেন তলৰ কোনটো হেউজগৃহ গেছ হয় অপশন এ কাৰ্বন ডাই অক্সাইড অপশন বি মিথেন অপশন ডি নাইট্ৰাছ অক্সাইড আৰু অপশন ডি আটাইবোৰ তো এটো যেটো শুদ্ধ আনসাৰ হ'ব আমি যদি লক্ষ্য করি হেউজগৃহৰ ভিতৰত এও পৰে বিও পৰে সিও পৰে গতিকে অপশন আমাৰ ৰাইট হ'ব আটাইবোৰ এতিয়া দেখা 37 নম্বৰ কোশ্চেন স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে অপশন বি আছে 23% অপশন সি আছে 29% আৰু অপশন ডি আছে 27% তো এটো যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপশন নম্বৰ সি 29% আৰু যদি পানীৰ কথা কোৱা হয় পানী হলে কিমান হ'ব 71% এতিয়া দেখা 39 কোশ্চেন নম্বৰ 2 কি কৈছে যে প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় অপশন এ 3000 মিটাৰ অপশন বি 4000 মিটাৰ অপশন সি 5000 মিটাৰ আৰু অপশন ডি 5500 মিটাৰ তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব তোমাৰ অপশন নম্বৰ সি 5000 মিটাৰ আজিৰ অন্তিম প্ৰশ্ন 40 কি কৈছে ইয়াত যে আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী ড্যাশ আখৰৰ দৰে খালি ঠাইত এই আখৰকেইটাৰ কোনটো হ'ব অপশন এ এম অপশন বি এল অপশন সি এস আৰু অপশন ডি ইউ আখৰ তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু কি হ'ব অপশন নম্বৰ সি এস আখৰৰ দৰে হয় ঠিক আছে ষ্টুডেন্ট তো এইখিনি আছিল আমাৰ ভূগোলৰ এমসিকিউ যেটো আমাৰ 2026 13 তাৰিখত হোৱা 13 ফেব্ৰুৱাৰীত হোৱা পৰীক্ষাত আহাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে আছে তো তোমালোকৰ যে কিটা পালা হেকিটা আমাক কমেন্ট কৰি জনাবা কিমান নাম্বাৰ পালা আৰু পৰৱৰ্তী আমি বাকি দুটা সাবজেক্টৰ এমসিকিউ সেন্ড কৰিম তোমালোকক তো তাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ